প্ৰসংগ জুবিন হত্যা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আজি সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ ৰায়দান কৰিব আদালতে 28 এপ্ৰিলত সম্পন্ন হৈছিল জামিন আবেদনৰ শুনানি সিদ্ধাৰ্থৰ জামিন বিচাৰি কলকাতাৰ অধিবক্তাই যুক্তি দৰ্শাইছিল যেহেতু জুবিন মৃত্যু গোচৰৰ বিচাৰ প্ৰক্ৰিয়া বৰ্তমান চলি আছে আৰু আজি সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ ৰায়দান প্ৰদান কৰিব আদালতে 28 এপ্ৰিলতে সম্পন্ন হৈছিল জামিন আবেদনৰ শুনানি সিদ্ধাৰ্থৰ জামিন বিচাৰি কলকাতাৰ অধিবক্তাই যুক্তি দৰ্শাইছিল আৰু আনফালে চৰকাৰী অধিবক্তায়ো জামিন নাকচৰ বাবে দৰ্শাইছিল যুক্তি দুই পক্ষৰ যুক্তিৰ পিছতে আদালতে সংৰক্ষিত কৰি ৰাখিছিল ৰায় সিদ্ধাৰ্থৰ মালিকাধীন মহাবীৰ একুৱা জব্দ কৰাৰ ৰায় দিছিল আদালতে আৰু সিদ্ধাৰ্থৰ 6টাকৈ বেংক একাউণ্ট জব্দ কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছিল আদালতে জুবিন মৃত্যু গোচৰৰ প্ৰক্ৰিয়া যেহেতু বৰ্তমানেও চলি আছে আৰু সিদ্ধাৰ্থ শৰ্মাৰ ৰায়দান আজিৰ দিনটোতে আদালতে সম্পন্ন কৰিব 28 এপ্ৰিলত সম্পন্ন হৈছিল সিদ্ধাৰ্থৰ জামিন আবেদনৰ শুনানি সিদ্ধাৰ্থৰ জামিন বিচাৰি কলকাতাৰ অধিবক্তাই কেইবাটাও যুক্তি দৰ্শাইছিল আৰু আনহাতে চৰকাৰী অধিবক্তায়ো জামিন নাকচ কৰিবৰ কাৰণে যুক্তি দৰ্শোৱা দেখিবলৈ পোৱা গৈছে দুই পক্ষৰ যুক্তি শুনি ন্যায়াধীশ হৰবিলা ভূঞা আদালতে ৰায়দান সংৰক্ষিত কৰি ৰাখিছিল আৰু ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মাৰ মালিকাধীন যিটো মহাবীৰ একুৱা আছে সেই একুৱা জব্দ কৰাৰ ৰায় প্ৰদান কৰিছে আদালতে লগতে সিদ্ধাৰ্থৰ 6টাকৈ বেংক একাউণ্ট জব্দ কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছে আদালতে আনহাতে 30 এপ্ৰিলত বিশেষ ফাষ্ট ট্ৰেক আদালতে নাকচ কৰিছিল শ্যামকানু মহন্তৰ জামিন প্ৰসংগ জুবিন হত্যা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আজি সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ ৰায়দান কৰিব আদালতে 28 এপ্ৰিলত সম্পন্ন হৈছিল জামিন আবেদনৰ শুনানি সিদ্ধাৰ্থৰ জামিন বিচাৰি কলকাতাৰ অধিবক্তাই যুক্তি দৰ্শাইছিল যেহেতু জুবিন মৃত্যু গোচৰৰ বিচাৰ প্ৰক্ৰিয়া বৰ্তমান চলি আছে আৰু আজি সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ ৰায়দান প্ৰদান কৰিব আদালতে 28 এপ্ৰিলতে সম্পন্ন হৈছিল জামিন আবেদনৰ শুনানি সিদ্ধাৰ্থৰ জামিন বিচাৰি কলকাতাৰ অধিবক্তাই যুক্তি দৰ্শাইছিল আৰু আনফালে চৰকাৰী অধিবক্তায়ো জামিন নাকচৰ বাবে দৰ্শাইছিল যুক্তি দুই পক্ষৰ যুক্তিৰ পিছতে আদালতে সংৰক্ষিত কৰি ৰাখিছিল ৰায় সিদ্ধাৰ্থৰ মালিকাধীন মহাবীৰ একুৱা জব্দ কৰাৰ ৰায় দিছিল আদালতে আৰু সিদ্ধাৰ্থৰ 6টাকৈ বেংক একাউণ্ট জব্দ কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছিল আদালতে জুবিন মৃত্যু গোচৰৰ প্ৰক্ৰিয়া যেহেতু বৰ্তমানেও চলি আছে আৰু সিদ্ধাৰ্থ শৰ্মাৰ ৰায়দান আজিৰ দিনটোতে আদালতে সম্পন্ন কৰিব 28 এপ্ৰিলত সম্পন্ন হৈছিল সিদ্ধাৰ্থৰ জামিন আবেদনৰ শুনানি সিদ্ধাৰ্থৰ জামিন বিচাৰি কলকাতাৰ অধিবক্তাই কেইবাটাও যুক্তি দৰ্শাইছিল আৰু আনহাতে চৰকাৰী অধিবক্তায়ো জামিন নাকচ কৰিবৰ কাৰণে যুক্তি দৰ্শোৱা দেখিবলৈ পোৱা গৈছে দুই পক্ষৰ যুক্তি শুনি ন্যায়াধীশ হৰবিলা ভূঞা আদালতে ৰায়দান সংৰক্ষিত কৰি ৰাখিছিল আৰু ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মাৰ মালিকাধীন যিটো মহাবীৰ একুৱা আছে সেই একুৱা জব্দ কৰাৰ ৰায় প্ৰদান কৰিছে আদালতে লগতে সিদ্ধাৰ্থৰ 6টাকৈ বেংক একাউণ্ট জব্দ কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছে আদালতে আনহাতে 30 এপ্ৰিলত বিশেষ ফাষ্ট ট্ৰেক আদালতে নাকচ কৰিছিল শ্যামকানু মহন্তৰ জামিন